স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্সিং হোম সমূহত এতিয়া নাৰ্সিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰি হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা লম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ লৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেই কাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্সিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটো পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্সিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাৰ লগে লগে নাৰ্সিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গোটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব